প্ৰশ্ন উঠিছে কেনেকৈ আৰু কেতিয়া শ্যামকানুৱে স্বাক্ষৰ কৰিলে শপতনামাত এজাহাৰৰ প্ৰামাণিক প্ৰতিলিপি নোহোৱাকৈ অভিযুক্ত তৰিব নোৱাৰে গোচৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিবলৈ কোন অধিবক্তাই সহায় কৰিলে শ্যামকানু মহন্তক চাওক সবিশেষ এছচিত গোচৰ তৰিবলৈ কোন অধিবক্তাই সহায় কৰিছিল শ্যামকানু মহন্তক এজাহাৰৰ প্ৰামাণিক প্ৰতিলিপি নোহোৱাকৈ অভিযুক্তই তৰিব নোৱাৰে গোচৰ উচ্চতম ন্যায়ালয়ত শ্যামকানুৰ গোচৰ তৰিবলৈ সহায় কৰিছিল কোন অধিবক্তাই অসমৰ কোন অধিবক্তাই যোগান ধৰিলে এজাহাৰ লগতে প্ৰশ্ন হয় শ্যামকানু মহন্তই নিজে গোচৰ তৰিছিল নেকি উচ্চতম ন্যায়ালয়ৰ নটাৰীৰ সন্মুখত শপতনামাত কৰিব লাগে স্বাক্ষৰ কেনেকৈ আৰু কেতিয়া শ্যামকানুৱে স্বাক্ষৰ কৰিলে শপতনামাত বিমানবন্দৰতে শ্যামকানুক গ্ৰেপ্তাৰ কৰাত আছে নেকি কিবা ৰহস্য অসমৰ ৰাজ্যক বিপদে পৰিচালিত কৰিছে নেকি অসম আৰক্ষী আৰু প্ৰশাসনে পৰৱৰ্তী খবৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত নগাৰ অগ্নিসংযোগ কেইবাটাও ঘৰত নগাই অগ্নিসংযোগ কৰাৰ খবৰ সীমান্তৱৰ্তী লোকৰ মাজত তীব্ৰ আতংক আৰু উত্তেজনাময় পৰিস্থিতি চাওক সবিশেষ চুঙাজানত টেঙাতলৰ বহু লোকৰ ঘৰত অগ্নিসংযোগ কৰিলে নগাই অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত নিহা তীব্ৰ উত্তেজনাময় পৰিৱেশ ঘটনাস্থলীত বিৰাজ কৰিছে উত্তেজনাময় পৰিৱেশ ঘটনাস্থলীত নিশাই উপস্থিত হয় আৰক্ষী আৰু বন বিভাগৰ লোক নিশাই উপস্থিত হয় CRPF দলসহ সীমান্ত দণ্ডাধীশ কেইবাটাও ঘৰত নগাই অগ্নিসংযোগ কৰাৰ খবৰ কিছুদিন পূৰ্বে অসম নাগালেণ্ড সীমান্তত চলিছিল উচ্ছেদ অভিযান অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ সহযোগত চলিছিল উচ্ছেদ অভিযান চুঙাজান টেঙাতলৰ বহু লোকৰ ঘৰত অগ্নিসংযোগ নাগাৰ পৰৱৰ্তী খবৰ ছিংগাপুৰৰ ইয়াতত থকা এজনকৈ CIDৰ জালত সম্প্ৰতি CIDৰ কাৰ্যালয়ত আছে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী ইয়াতত থকা আৰু কোন কোন পৰিব CIDৰ জালত চাওক সবিশেষ সম্প্ৰতি CIDৰ কাৰ্যালয়ত আছে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী আজি স্বাস্থ্য পৰীক্ষা কৰি আদালতত হাজিৰ কৰোৱা হ'ব দুয়োকে নিহা পানবাজাৰ মহিলা থানাত ৰখা হৈছিল অমৃতপ্ৰভা মহন্তক নিহা শেখৰজ্যোতি গোস্বামী আছিল CIDৰ লকআপত বৃহস্পতিবাৰে 11 ঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল দুয়োকে এই পৰ্যন্ত লকআপত আছে প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইয়াতত থকা আৰু কোন কোন পৰিব CIDৰ জালত ছিংগাপুৰৰ ইয়াতত থকা এজনকৈ পৰিব CIDৰ জালত পৰৱৰ্তী খবৰ মহানগৰীৰ ফেঞ্চি বজাৰত হাহাকাৰ পৰিৱেশ দাউদাউকৈ মুহূৰ্তৰ ভিতৰতে ভস্মীভূত হ'ল এখন ব্যৱসায়ী এলেকা এজনৰ সৈতে হকাবক ঘটনাৰ খবৰ চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ ফাঁচী বজাৰত হৈ গ'ল ভয়ংকৰ অগ্নিকাণ্ড অগ্নিদগ্ধ হৈ থিতাতে নিহত হোৱাৰ খবৰ এজন লোকৰ 4জন লোকৰ অৱস্থা অতিকৈ সংকটজনক হতাহতি হৈছে বুলি বহু লোকৰ খবৰ জুইৰ লেলিহানত শিখাত যা গ'ল কেইবাখনো প্ৰতিষ্ঠান জুইৰ মাজত আবদ্ধ হৈ পৰিছিল 4জনকৈ লোক তেওঁলোকক উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ লাখ লাখ টকাৰ সম্পত্তি বিনষ্ট হৈছে ব্যৱসায়ীকেইটাৰ SS ৰোডত এখন কাপোৰ দোকানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ধোঁৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় 10-12খন বাহনৰ জুই নিৰ্বাপনৰ চেষ্টা ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড হোৱাৰ খবৰ পৰৱৰ্তী খবৰ হঠাতে CIDৰ কাৰ্যালয়ত কিয় বৃদ্ধি কৰা হ'ল শ্যামকানু আৰু সিদ্ধাৰ্থৰ নিৰাপত্তা ঘৰৰ পৰা নিয়া খাদ্য ঔষধ কাপোৰ একো দিব নোৱাৰিব শ্যামকানু আৰু সিদ্ধাৰ্থক বাহিৰৰ পৰা কোনোবাই সহায় কৰাৰ চেষ্টা কৰিছে নেকি তেওঁলোকক চাওক বিস্তাৰিত হঠাতে CIDৰ কাৰ্যালয়ত কিয় বৃদ্ধি পালে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ নিৰাপত্তা বাহিৰৰ পৰা কোনোবাই সহায় কৰাৰ চেষ্টা কৰিছে নেকি তেওঁলোকক ইতিমধ্যে লকআপত শ্যামকানু আৰু সিদ্ধাৰ্থক মাৰাথন জেৰা চলাইছে CIDয়ে ঘৰৰ পৰা নিয়া খাদ্য ঔষধ কাপোৰ একো দিব নোৱাৰিব শ্যামকানু আৰু সিদ্ধাৰ্থক শ্যামকানু সিদ্ধাৰ্থৰ বাবে নিষিদ্ধ কৰা হৈছে বাহিৰৰ খাদ্য আত্মীয় সাক্ষাৎ কৰিব নোৱাৰিব শ্যামকানু আৰু সিদ্ধাৰ্থক ঘৰৰ পৰা নিয়া কোনো সামগ্ৰী দিব নোৱাৰিব সিদ্ধাৰ্থ আৰু শ্যামকানুক ঔষধ কাপোৰকে ধৰি যিকোনো সামগ্ৰী নিয়াত বাধা দিছে আৰক্ষীয়ে CIDৰ থানাৰ দুটা পৃথক কোঠাত ৰাখিছে দুয়োকে কিন্তু হঠাৎ কিয় বৃদ্ধি পালে শ্যামকানু মহন্তৰ আৰু সিদ্ধাৰ্থ শৰ্মাৰ নিৰাপত্তাৰক্ষী